নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত ভাল ফলাফল প্ৰদান কৰিব, ক'ত কেনেকৈ আপোনালোকে ভাল খবৰ এইখিনি সময়ত লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে যেহেতু বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত স্থিতি হ'ব, যেতিয়া গ্ৰহসমূহ উচ্চ অৱস্থাত স্থিতি হয় তেতিয়া সেই গ্ৰহৰ ফলাফল আৰু বল দুগুণ বৃদ্ধি পায়। গতিকে যেহেতু বৃহস্পতি গ্ৰহ হৈছে সৰ্বাধিক শুভ গ্ৰহ, গতিকে এইখিনি সময়ত ৰাশিচক্ৰত সৰ্বাধিক শুভ ফল গুৰু বৃহস্পতি গ্ৰহই প্ৰদান কৰিব। গতিকে আপোনাৰ ৰাশিৰ কেনেধৰণৰ ফলাফল লাভ কৰিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু আজি আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া সময়খিনিত কেইবাটাও পৰিৱৰ্তনৰ বিষয়ে জনাম, গতিকে সেই পৰিৱৰ্তনসমূহ কোন ক্ষেত্ৰত আহিব সেই বিষয়ে আজি আপোনালোকে ভালদৰে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহত জন্মগতভাৱেই শুভ কাৰক গ্ৰহ, যিটো কাৰণত আপোনাক সদায় শুভ ফল প্ৰদান কৰি আহিছে আৰু আগন্তুকো কৰি গৈ থাকিব। কিন্তু এই জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপোনাক অত্যাধিক শুভ ফল এইকাৰণেই প্ৰদান কৰিব কাৰণ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব। যেতিয়াই বৃহস্পতি গ্ৰহৰ স্থিতি নৱম অৰ্থাৎ ভাগ্যস্থানৰ সৈতে সংযোগ হয় তেতিয়া আকস্মিক ভাগ্যৰ উন্নতি হয়। অনায়াসে আপোনাৰ কাম বনবোৰ হ'ব ধৰিব, ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতি আহিব। কাৰণ বৃহস্পতি গ্ৰহই আপোনাৰ সৰ্বতো প্ৰকাৰৰ উন্নতি প্ৰগতিত সহায় কৰিব। কাৰণ কেন্দ্ৰস্থানত যেতিয়াই কেন্দ্ৰ আৰু ত্ৰিকোণ এই দুয়োটা স্থানত যেতিয়াই বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়া বৃহস্পতি গ্ৰহই দুগুণ ভাল ফলাফল প্ৰদান কৰে। গতিকে নৱম স্থান হৈছে ভাগ্যৰ স্থান, গতিকে ভাগ্যৰ স্থানত বৃহস্পতি গ্ৰহই আপোনাক সকলো ক্ষেত্ৰত ভাগ্যশালী অনুভৱ কৰাব। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি উচ্চ শিক্ষাত মনে বিচৰা ধৰণেই ফলাফলবোৰ লাভ কৰিব। মনৰ আশাবোৰ উচ্চ শিক্ষাত পূৰণ হ'ব। পিতৃৰ সৈতে পুনৰ সম্পৰ্কবোৰ ভাল হ'ব। যদি পিতৃৰ অকণমান স্বাস্থ্যত অৱনতি হৈ আছে আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যৰে আপুনি যদি পিতৃৰ ওচৰত থাকে তেতিয়াহ'লে আপোনাৰ পিতৃৰ স্বাস্থ্য পাতিত উন্নতি হোৱাও দেখা যাব। লগতে নৱম স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ ৰাশিত পৰিব। গতিকে যেতিয়া বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি ৰাশিৰ ওপৰত পৰে তেতিয়া সেইগৰাকী ব্যক্তিৰ স্বাস্থ্য পাতি সবল হ'ব ধৰে। স্বাস্থ্যত চলি থকা অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে কমিব ধৰে। লগতে য'তেই নাযাওক কিয় সেইগৰাকী ব্যক্তি প্ৰভাৱশালী হৈ পৰে। নিজৰ ব্যক্তিত্বৰ বাবেই সমাজত লোকপ্ৰিয়তা লাভ কৰে। কাৰণ আপোনাৰ ব্যক্তিত্বত যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ কাৰণে সকলোৱে আপোনাক সন্মান কৰিব, আপোনাৰ কথা বতৰাত সকলোৱে শ্ৰদ্ধা কৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে গুৰু গ্ৰহ, যিটো কাৰণত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি ৰাশিৰ সৈতে সংযোগ হয় তেতিয়া সেইগৰাকী ব্যক্তিৰ ব্যক্তিত্বত কিছু প্ৰভাৱশালী প্ৰতিভা আহি পৰে। লগতে মান সন্মান প্ৰতিষ্ঠা এইখিনি সময়ৰ ভিতৰত নিশ্চয় আপোনাৰ বৃদ্ধি পাব। য'তেই নাযাওক কিয় আপুনি সন্মান লাভ কৰিব। গতিকে ৰাশিৰ ওপৰত অমৃতময় দৃষ্টি পৰাটো আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰৰ বাবে অত্যন্ত শুভ সংযোগ হ'ব। লগতে অন্য এটা দৃষ্টি যিহেতু তৃতীয় স্থানত পৰিব, যিটো কাৰণত আপোনাৰ যদি ভাতৃ ভগ্নী আছে ভাতৃ ভগ্নীৰো কিবা ভাল খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হ'ব। যিহেতু তৃতীয় স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি পৰে তেতিয়া আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতিৰ যোগ আহিব ধৰে। গতিকে এইখিনি সময়ত আপোনাৰ তেনেধৰণৰ যোগাযোগ দেখা পোৱা গৈছে। অৱশ্যে তৃতীয় স্থানত বৃহস্পতি গ্ৰহৰ সংযোগ হ'লে বহু সময়ত অকণমান আলস্য ভাৱ আহিব ধৰে। গতিকে আপুনি যিমান পাৰে নিজৰ আলস্য ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব বাকী ক্ষেত্ৰত আপোনাৰ নিশ্চয় শুভ ফল
আহিব ধৰিব। লগতে অন্য এটা অমৃতময় দৃষ্টি যিহেতু পঞ্চম স্থানত পৰিব। যেতিয়াই পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰে তেতিয়া সন্তান হওক, প্ৰেমৰ ক্ষেত্ৰ হওক, পঢ়া শুনা হওক, এইবোৰ ক্ষেত্ৰত শুভ ফল গুৰু বৃহস্পতি প্ৰদান কৰে। আৰু যিহেতু পঞ্চম স্থানৰ অধিপতি গ্ৰহটোৱে হৈছে আপোনাৰ কাৰণে বৃহস্পতি গ্ৰহ। যেতিয়া বৃহস্পতি গ্ৰহ বা অন্যবোৰ গ্ৰহেও নিজৰ ঘৰত দৃষ্টি দিয়ে তেতিয়া সেইখন ঘৰৰ সদায় বৃদ্ধি কৰে। যিহেতু পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ এইখিনি সময়ত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ পঢ়া শুনাত দিনক দিনে উন্নতি প্ৰগতিবোৰ আহিব ধৰিব। বিগত মাহৰ তুলনাত এইখিনি সময়ত আপোনাৰ পঢ়াত আগ্ৰহ পুনৰ বৃদ্ধি পাব। আপুনি লক্ষ্য কৰিব পঢ়া শুনাত আপুনি পঢ়া বিষয়বোৰ মনত ৰখাৰ শক্তি বৃদ্ধি পাব। লগতে যদি আপুনি প্ৰেম সম্পৰ্কত আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ প্ৰেম সম্পৰ্কই এক নতুন ৰূপ লোৱা দেখা যাব। আপুনি শুভ ফল প্ৰেমত লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহই প্ৰেমত সদায় শুভ ফল প্ৰদান কৰে। আৰু যিহেতু পঞ্চমত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, সেইখিনি সময়ত আপুনি লক্ষ্য কৰিব আপোনাৰ প্ৰেম সম্পৰ্কত নতুনত্ব আৰু মধুৰতা আহিব। লগতে যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্পৰ্কত পুনৰ মধুৰতা আহিব ধৰিব। আৰু সন্তানৰ ফালৰ পৰাও আপুনি ভাল খবৰ প্ৰাপ্তিৰ কিন্তু পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি সন্তানৰ কিবা ভাল খবৰে আপোনাৰ মনত আনন্দ দিব। গতিকে প্ৰায় প্ৰতিটো ক্ষেত্ৰত লক্ষ্য কৰিলে গুৰু বৃহস্পতি গ্ৰহই এইখিনি সময়ত আপোনাক শুভ ফল প্ৰদান কৰিব। যিহেতু কেন্দ্ৰ স্থানত ত্ৰিকোণ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব আৰু নৱম স্থান হৈছে ভাগ্যৰ স্থান। আৰু ভাগ্যৰ স্থানৰ সৈতে যেতিয়া বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়া সৰ্বাধিক শুভ ফল গুৰু বৃহস্পতিয়ে সেইগৰাকী ব্যক্তিক প্ৰদান কৰে। গতিকে আপোনাৰ বাবে এই ধৰণৰ সংযোগ এইখিনি সময়ত দেখা পোৱা গৈছে। আশা কৰিছোঁ যেন বৃহস্পতি গ্ৰহৰ সৰ্বাধিক শুভ ফল আপুনি গোটেই জীৱন লাভ কৰক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।